और जंगी आंदोलन करिले आमिও जंगी व्यवस्था लम इमाने कथा एतियालेके शांतिपूर्ण आंदोलन करि आछे आमि शांतिपूर्ण व्यवस्था लैছো তেওলোকে जंगी करिले आमिও जंगी करिम आमार स्पष्ट कथा प्रतिजन भूमिहीन मानुहे माटी पाब लागिब प्रतिजन भूमिहीन मानुहक क्षतिपूरण দিব লাগিব मुख्यमंत्री डांगरियाय आलोचनार जरियते समस्यार समाधान किय करा नाय मुख्यमंत्री डांगरियाक जदि माने माटी लागे সেই অঞ্চলৰ মানুহখিনিক পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক মানে ব্যৱস্থা কিয় কৰি আজিলৈকে নকৰিলে আমি স্পষ্টকৈ কৈছো যে 12 তাৰিখে আমি ৰাজ্যজুৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি প্ৰতিবাদী সমদল কৰিম আৰু আমাৰ আন্দোলন আমি অব্যাহত ৰাখিম 1980 চনৰ পৰা যি অবিৰত সংগ্ৰাম আমাৰ চলি আছে সেই সংগ্ৰাম আমাৰ অব্যাহত থাকিব আৰু তীব্ৰতৰ হ'ব যিসকল ধৰ্মনিৰপেক্ষ ৰাইজ আছে মই সকলোকে আহ্বান জনাইছো যে অন্তত আহক আমি সকলোৱে মিলিজুলি এই ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি আমি 12 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰোঁ 12 তাৰিখৰ পিছতো এলানি আন্দোলনৰ কাৰ্যসূচী সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অসমৰ পৰা দিল্লীলৈকে সকলোতে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব আৰু স্পষ্ট কথা যে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত যদি এই ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নহয় তেনেহলে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এক ভয়াবহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব লাগিব এটি স্পষ্ট গতিকে অসমৰ সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছো স্পষ্টকৈ যে সংখ্যালঘু সমাজৰ নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আমি সংখ্যালঘু সমাজ গণতান্ত্ৰিকভাৱে আমি ৰাজপথত ওলাই আহি আমাৰ আন্দোলন সাব্যস্ত কৰিব লাগিব আৰু সংখ্যালঘু সমাজ আন্দোলন কৰিবই লাগিব আৰু এই কাৰণে সংখ্যালঘু সমাজক মই কৈছো যেতিয়াই আন্দোলন ঘোষণা কৰা হয় অন্তত গণতান্ত্ৰিকভাৱে সেই আন্দোলনবিলাকত যাতে সংখ্যালঘু ৰাইজও ওলাই আহি এই আন্দোলনবিলাক সফল কৰাত সহযোগিতা কৰে আমাৰ স্পষ্ট কথা প্ৰতিজন ভূমিহীন মানুহে মাটি পাব লাগিব প্ৰতিজন ভূমিহীন মানুহক ক্ষতিপূৰণ দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কিয় কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি মানে মাটি লাগে সেই অঞ্চলৰ মানুহখিনিক পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক মানে ব্যৱস্থা কিয় কৰি আজিলৈকে নকৰিলে আমি স্পষ্টকৈ কৈছো যে 12 তাৰিখে আমি ৰাজ্যজুৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি প্ৰতিবাদী সমদল কৰিম আৰু আমাৰ আন্দোলন আমি অব্যাহত ৰাখিম 1980 চনৰ পৰা যি অবিৰত সংগ্ৰাম আমাৰ চলি আছে সেই সংগ্ৰাম আমাৰ অব্যাহত থাকিব আৰু তীব্ৰতৰ হ'ব যিসকল ধৰ্মনিৰপেক্ষ ৰাইজ আছে মই সকলোকে আহ্বান জনাইছো যে অন্তত আহক আমি সকলোৱে মিলিজুলি এই ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি আমি 12 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰোঁ 12 তাৰিখৰ পিছতো এলানি আন্দোলনৰ কাৰ্যসূচী সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অসমৰ পৰা দিল্লীলৈকে সকলোতে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব আৰু স্পষ্ট কথা যে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত যদি এই ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নহয় তেনেহলে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এক ভয়াবহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব লাগিব এটি স্পষ্ট গতিকে অসমৰ সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছো স্পষ্টকৈ যে সংখ্যালঘু সমাজৰ নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আমি সংখ্যালঘু সমাজ গণতান্ত্ৰিকভাৱে আমি ৰাজপথত ওলাই আহি আমাৰ আন্দোলন সাব্যস্ত কৰিব লাগিব আৰু সংখ্যালঘু সমাজ আন্দোলন কৰিবই লাগিব আৰু এই কাৰণে সংখ্যালঘু সমাজক মই কৈছো যেতিয়াই আন্দোলন ঘোষণা কৰা হয় অন্তত গণতান্ত্ৰিকভাৱে সেই আন্দোলনবিলাকত যাতে সংখ্যালঘু ৰাইজও ওলাই আহি এই আন্দোলনবিলাক সফল কৰাত সহযোগিতা কৰে যতে আমছুৱে প্ৰতিবাদ কৰে তাতে বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে কাৰণ আমি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰৰ আহিছিল যেতিয়া আমছুৱে আমাক গালি পাৰিছে তাৰ মানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছো গতিকে যিমান আমছুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰে